হেল্ল' এভৰিৱান, সকলোকে মোৰ চেনেল কৃষ্ণামণি ভ্লগছৰ অন্য এটা ভিডিঅ'লৈ মই কৃষ্ণামণিয়ে স্বাগতম জনালোঁ। আজি আপোনালোকৰ মাজলৈ এটা টেষ্টি ৰেচিপি ভিডিঅ' লৈ আহিছোঁ। আজিৰ এই ৰেচিপিটো বনাবৰ বাবে মই লৈছোঁ এয়া কণী দুটা আৰু ৰংপুৰীয়া আলু। আলু আপোনালোকে বেলেগো ল'ব পাৰে, মই ৰংপুৰীয়া আলুটো আছিলে কাৰণে এইটোকে লৈছোঁ। এতিয়া এয়া বইল কৰিব লৈছোঁ। এটা চিটি মৰাৰ পিছত মই এয়া কণী আৰু আলুখিনি উলিয়াই ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ বাকলিখিনি গুচাই ল'ম। আৰু বাকলি গুচাই থাকোঁতে এওঁ মোক কিবা কৈ আছিলে আৰু এওঁৰ লগতো মই কথা পাতি আছোঁ আৰু এইখিনি বাকলিও গুচাইছোঁ। আৰু এই আলুটো কিয় লৈছোঁ জানেনে? ৰংপুৰীয়া আলুটো, এই আলুটো খাবলৈ বহুতেই ধুনীয়া লাগে আৰু মানে অকণ বালিয়া বালিয়া নিচিনা লাগে যে, সেইকাৰণে মই এই আলুটো লৈছোঁ আৰু মই এই আলুটো খাই ভাল পাওঁ। এতিয়া মই গুচাই হৈ গ'ল। এয়া গুচাই হোৱাৰ পিছত মই আপোনালোকক দেখাইছোঁ। আলু এয়া মই 5টা লৈছিলোঁ আৰু কণী দুটা। আৰু এয়া হ'ল বৰমানিমুনি, এয়া মই পিহি লৈছোঁ। আজি বৰমানিমুনিৰ লগত কণী আৰু আলু দি এখন জোল বনাম ভাবিছোঁ, আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ এই ৰেচিপিটো। কেনেদৰে মই আজিৰ এই ৰেচিপিটো বনাম। এতিয়া মই গোটেইখিনি যোগাৰ কৰি লৈছোঁ। নহৰু, আদা, জলকীয়া সকলোখিনি যোগাৰ কৰি লৈছোঁ। প্ৰথমতে মই এতিয়া কণীকেইটা ধুনীয়াকৈ ভাজি ল'ম। হালধি নিমখ ধুনীয়াকৈ ঘঁহি ল'লোঁ আৰু এতিয়া মই ধুনীয়াকৈ কণীকেইটা ভাজি কৰি ল'ম। আগতীয়াকৈ ধুনীয়াকৈ ৰঙা ৰঙাকৈ কণীকেইটা ভাজি ল'লে ভাল লাগে খাই, সেইকাৰণে এতিয়া মই ভাজিব লৈছোঁ। এতিয়া মই ধুনীয়াকৈ ভাজি ল'লোঁ কণীকেইটা আৰু এতিয়া মই এইখিনি কাঢ়ি থ'ম। এতিয়া মই সেই একেখন কেৰাহীতে আকৌ অকণমান মিঠাতেল দিছোঁ। মিঠাতেলখিনি গৰম হোৱাৰ পিছত ইয়াতে মই খুন্দি ৰখা আদা আৰু নহৰুখিনি দিছোঁ আৰু তাৰপিছত দিব লৈছোঁ ইয়াত জলকীয়া মই 3টা দিছোঁ। আপোনালোকে যদি বেছি খাই ভাল পায় বেছি দি ল'ব। এতিয়া মই এইখিনি ধুনীয়াকৈ অকণ ৰঙচুৱাকৈ ভাজি ল'লোঁ আৰু তাৰপিছত মই এড কৰিছোঁ এয়া বৰমানিমুনি, যিখিনি মই পিহি ৰাখিছিলোঁ সেইখিনি এতিয়া ইয়াতে ধুনীয়াকৈ ভাজি ল'ম। অলপমান মই পানী মিলাই দিছোঁ ইয়াতে, যিহেতু এইখিনি ডাঠ হৈছে সেইকাৰণে অলপ পানী মিলাই দিছোঁ আৰু মই সোৱাদ অনুসাৰে দিছোঁ নিমখ। নিমখ দিয়াৰ পিছত অকণমান এনেদৰে লৰাই ল'লোঁ আৰু তাৰপিছত এইখিনি এতিয়া মই ঢাকোন মাৰি ৰাখি থ'ম উতল অহালৈকে। আৰু এয়া দেখা পাইছে আপোনালোকে অকণ উতল আহিছে আৰু ধুনীয়াকৈ এনেদৰে উতল অহাৰ সময়তে মই ইয়াতে আলুখিনি যে কাঢ়ি থৈছিলোঁ সেইখিনি মই ধুনীয়াকৈ আলুখিনি অকণমান ভাঙি পেলাই তাতে হালধি নিমখ এড কৰি পেলাই এনেদৰে দি দিছোঁ। এতিয়া মই এইখিনি আকৌ ধুনীয়াকৈ লৰাই ল'ম। হালধি মই এক্সট্ৰাকৈ দিয়া নাই, আলুৰ লগতে যি সানি দিছোঁ সেয়াই। এতিয়া মই আকৌ ঢাকোন দিম। চালোঁ যে জোলখিনি অকণমান ডাঠ হৈছে, সেইকাৰণে আকৌ অকণমান গৰম পানী ইয়াতে এড কৰিছোঁ।
জুইটো অকণমান কমাই দিব আৰু 2-3 মিনিটমান ঢাকোন দিয়াৰ পিছত মই এতিয়া ঢাকোনখন খুলি আপোনালোকক দেখাই দিব লৈছোঁ জোলখিনি। এয়া চাওকচোন কি ধুনীয়াকৈ উতল আহি আছে। এতিয়া মই জুইটো অকণমান আৰু অকণ কমাই দিছোঁ আৰু ঢাকোন দিছোঁ আৰু ঢাকোনখন আকৌ খুলি পেলাই মই আপোনালোকক দেখাইছোঁ। এয়া এবাৰ ধুনীয়াকৈ উতল আহি আছে জোলখিনি আৰু এনেদৰে উতল অহাৰ পিছতে ইয়াতে ভাজি থোৱা ডিমখিনি এড কৰিব, তেতিয়া খাবলৈ টেষ্টি হয়। আৰু মই এতিয়া ভাজি থোৱা ডিমখিনি ইয়াতে এড কৰিম। এটা হেল্ডি ৰেচিপি একেবাৰে চিম্পুলকৈ মই আপোনালোকক আজি বনাই দেখাইছোঁ। এতিয়া আপোনালোকে দেখিছেনে জোলখন কিমান ধুনীয়াকৈ উতলি আছে আৰু কণীকেইটাও মই ধুনীয়া সময়ত দি দিছোঁ আৰু মোৰ এয়া বৰমানিমুনি আৰু কণীৰ আজিৰ এই জোলখন ৰেডি হৈ গ'ল। মই আপোনালোকক এয়া ধুনীয়াকৈ দেখাই দিছোঁ। এনেদৰে আপোনালোকে ট্ৰাই কৰি চাবচোন। ময়ো এবাৰ প্ৰথম ট্ৰাই কৰিছোঁ আৰু দেখাতে বহুত ধুনীয়া লাগিছে আৰু খাবলৈও চাগে বহুত ভাল হ'ব। এতিয়া মই এইখিনি অফ কৰি থ'ম আৰু তাৰপিছত মোৰ আজিৰ এই কাঁহীখন ৰেডি কৰি লৈছোঁ। আজি কি লৈছোঁ চাওকচোন। আজি এয়া কণী আৰু বৰমানিমুনিৰ জোল আৰু নেমু এনেদৰে লৈছোঁ। নেমুকণ আপোনালোকে ল'বও পাৰে নল'বও পাৰে, এনেদৰেও খাই বহুতেই ভাল লাগিব, কিন্তু মই নেমু অকণ লৈ লৈছোঁ আৰু এতিয়া মই খাই চাওঁ বুলি ভাবিছোঁ। ধুনীয়াকৈ ভাতকেইটা সানি লৈছোঁ আৰু অকণমান এয়া খাইছোঁ। বহুতেই টেষ্টি হৈছে, আপোনালোকে ট্ৰাই কৰিব। আজিৰ ৰেচিপি ভিডিঅ'টো চাই আপোনালোকৰ কেনে লাগিলে কমেণ্টছত জনাব। আজিলৈ আহিছোঁ, বাই।